सिलचर सदर पुलिस ने लगातार हो रही बाइक चोरी की घटनाओं के मामले में 2 शातिर चोरों को गिरफ्तार किया है। उनके कब्जे से चोरी की 2 मोटरसाइकिलें तथा इंजन टायर, बैटरी, सीट टैंक, साइलेंसर, कटिंग मशीन सहित बड़ी मात्रा में बाइकें के पुर्जे बरामद किए गए हैं। प्रारंभिक जांच में पता चला है कि आरोपी चोरी की मोटरसाइकिलों को काटकर उनके पुर्जे बेचते थे। पुलिस गिरोह के अन्य सदस्यों की तलाश में जुटी है। सिलचर से प्रेरणा भारती न्यूज नेटवर्क की एक रिपोर्ट। ইনভেষ্টিগেশ্যন চলি আছিলে PSI লঞ্চ কৰিছিলে আৰু আমাৰ সাব ইন্সপেক্টৰ জিমুৰ ৰহমান দেউৰীও আছিলে। তো এই ইনভেষ্টিগেশ্যনটোত আমি গৈ পেলাই ইনভেষ্টিগেশ্যনটোত আমাৰ মানুহ এজন লিড কৰিলে, আমি এপ্ৰিহেণ্ড কৰিলোঁ। মানুহজনৰ নাম চাহাবুদ্দিন লস্কৰ, মধুৰ বন্দৰ হয়। তাৰপিছত তেওঁৰ এখন স্ক্ৰেপৰ দোকান আছিলে। তেওঁৰ স্ক্ৰেপৰ দোকানত গৈ পেলাই আমি যেতিয়া তাতে চাৰ্চ কৰিলোঁ, চাৰ্চ কৰোঁতে আপোনালোকে দেখিছে যে বহুত ধৰণৰ বিশেষকৈ মটৰচাইকেলেই বেছি আছে। আপোনালোকে দেখিছে যে তেওঁৰ স্ক্ৰেপৰ দোকানত 2টা পাৰ্ট আছিলে। এটা পাৰ্ট আছিলে স্ক্ৰেপৰ দোকানত য'ত স্ক্ৰেপৰ বস্তুখিনি বেচিছিলে, আৰু ভিতৰত এটা ৰুম এটা আছিলে য'ত বস্তুখিনি ডিছএছেম্বল কৰিছিলে। কাৰণ এইটো বস্তু আপোনালোকেও জানে যে এখন বাইক যদি আনিছে, কোনোবাই বাইকখন ডাইৰেক্টলি চুৰ কৰিলে ধৰা পৰি যাব পাৰে। আৰু কাটিং মেচিন আপুনি দেখিছে 3টা নে 4টা কাটিং মেচিন আছে। সেইখিনিতে তেওঁলোকে কাট কৰিছিলে, কাট কৰি পেলাই তেওঁলোকে লাহে লাহে স্ক্ৰেপ হিচাপে তেওঁলোকে বেচিছিলে। তেওঁৰ পৰা আমি আৰু এজন লিংক পালোঁ। চাহাবুদ্দিনৰ পৰা আমি যেতিয়া তেওঁক জেৰা কৰা হ'ল, যেতিয়া সোধা হ'ল যে আপোনাৰ বস্তুখিনি কোনে ছাপ্লাই কৰে, কাৰণ এই বস্তুটো চাব গ'লে এটা অৰ্গেনাইজ ক্ৰাইমৰ নিচিনাই লাগিছে। চ' তেওঁৰ পৰা আমি গম পালোঁ যে তেওঁক ৰহিমুদ্দিন চৌধুৰী বুলি এজনে ছাপ্লাই কৰে। চ' আমি ৰহিমুদ্দিন চৌধুৰী যোনটো তেওঁ এটা ভাড়াঘৰত থাকে, ভাড়াঘৰটো আমি অভিযান চলালোঁ। তাতে অভিযান চলাওঁতে ফাৰ্ডাৰ আৰু কিছুমান বস্তু পালোঁ। ঠিক তেনেকৈ বিশেষকৈ মটৰচাইকেলৰে গোটেইখিনি পাৰ্টছবিলাক অলৰেডি তেওঁৰ তাত কাটি থোৱা আছিলে। তেওঁ অলপমান সেইখিনি কাটি পেলাই থয়। আৰু 2খন মটৰচাইকেল আপোনালোকে দেখিছে, এই 2খন ৰানিং কণ্ডিশ্যনত আছে। আমি অলৰেডি এজন দুজনৰ আমি অ'নাৰকেইজন আইডেণ্টিফাই কৰিছোঁ। সেয়াও কেছ ৰেজিষ্টাৰ হৈ আছে। অ'নাৰখিনি ইঞ্জিন নম্বৰটো আমাৰ মিলিছে। ত' হয়তো যিখিনি আমাৰ প্ৰচিডিউৰ আছে আমি প্ৰচিডিউৰ ফ'ল' কৰিম। চ' ফাৰ্ডাৰ এই অৰ্গেনাইজ ক্ৰাইমটোত এই থেফ্ট কেছটোত আৰু যিমানখিনি মানুহ আহিব পাৰে, হয়তো আৰু ফিউচাৰ ইনভেষ্টিগেশ্যনখিনি কৰিলে আমি গম পাম। আৰু মই ভাবোঁ এইটো আমাৰ শিলচৰ টাউনৰ টিমটোৰ কাৰণে এইটো এটা ডাঙৰ এটা ছাকচেছ। তেনেকুৱা যিমানখিনি আছে আৰু হয়তো এইখিনিৰ পৰা আৰু সূত্ৰ ওলাই পেলাই আমি আৰু আশাবাদী হৈ আছোঁ যে আমি হয়তো আৰু কিবা ৰিকভাৰ কৰিবলৈ সক্ষম হ'ম। কিমান মানুহ আটক কৰিছে? এতিয়ালৈকে আমি 2জন মানুহে আটক কৰিছোঁ। এজন যোনজন স্ক্ৰেপ ডিলাৰজন আৰু এজন যোনজনে তেওঁক ছাপ্লাই কৰে। যিখিনি স্কেম্বল আমি ইয়াত দেখিছোঁ, কিমান মটৰচাইকেল হ'ব পাৰে? মটৰচাইকেলটো তেনেকৈ ক'বলৈতো দিগদাৰ আছে। 2খন মটৰচাইকেলটো আপুনি ইয়াতে দেখিছে। চকা হওক, আপুনি চাইলেঞ্চাৰ পাইপটো চালেও হয়তো এটা আন্দাজা লগাব পাৰে। কমচে কম 8খন 10খন চক এবজৰ্ভাৰ দেখিছে আপুনি তাতে। পেট্ৰলৰ টেংকিকেইটা আপুনি চাওক, 1 2 3 4 5 6 7টামান আছে। সেইটো এটা ইঞ্জিনটো আপুনি দেখিছে। মোৰ মতে আনুমানিকটোতো 8খন 10খনৰ ইয়াতে আছে। হয়তো কিছু চাগে ডিছএছেম্বল কৰি পেলাই কাটি পেলাই অলৰেডি চাগে স্ক্ৰেপ হিচাপে উলিয়াই দিলে চাগে। আৰু আমি হয়তো এইখিনি তেওঁলোকে কিবা ভাড়াঘৰত লৈ ৰাখে নেকি? কোনোবা মালিক আছে নেকি ভাড়াঘৰত? আমি সেই আমি 2 নম্বৰ মানুহ যোনজন ৰহিমুদ্দিন, তেওঁ ভাড়াঘৰত থাকে। চ' কি আছে কি নাই, তেওঁৰ লগত আৰু কোন মানুহ জড়িত হৈ আছে, যোনটো ভাড়াঘৰত থাকে তেওঁৰ মালিকো এইটো ইনভল্ভ হৈ আছে নেকি, এই গোটেইখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ ভিতৰত। যোৱা কেইমাহৰ পৰা আমি দেখিছোঁ যে ইয়াৰ শিলচৰ টাউনত বহুত মটৰচাইকেল আৰু ঘৰত চুৰি বাঢ়িছে। ত' আজিকালি খালি বস্তুটো হয় যে কেতিয়াবা আমি ছাকচেছফুল হওঁ, কেতিয়াবা নহয়। সেইটোতো আৰু আপোনালোকে জানেই। আজি যেনেকৈ ধৰক আজি কালাইনতো কিছুমান বস্তু ৰিকভাৰ হৈছে, আৰু আজি ৰাঙিফাৰিও অলপ ৰিকভাৰ কৰিবলৈ সক্ষম হৈছে। চ' আমাৰ অভিযানটোতো চলিয়ে থাকে। এইটো নহয় যে আমি স্পেচিয়েল এম্ফেচিছ দিম, কিন্তু আমাৰ অভিযান চলি থাকে। আৰু কেতিয়াবা খালি আমাৰ কেতিয়াবা অলপমান আহোঁতে দেৰি হয়, বা এনেকুৱা কেতিয়াবা টাইমিংটো অলপমান ভুল হৈ যায়। কিন্তু অভিযান আমাৰ চলি আছে। আমি যিমানখিনি পাৰোঁ শিলচৰ সকলো মানুহক, ৰাইজক আমি যিমানখিনি পাৰোঁ ছেফটি, তেওঁলোকৰ প্ৰপাৰ্টি হওক যি হওক, আমি সেইটো দিবলৈ আমি চেষ্টা কৰিম। আমি 24 ঘণ্টা আমি লাগি আছোঁ।